So hello everyone, I hope তোমালোকে সকলোৱে নেদেখাজনৰ কৃপাত ভালে কুশলে আছা। So finally তোমালোকৰ মাঘ বিহু শেষ হ'ল। So মাঘ বিহু শেষ হোৱাৰ লগে লগে তোমালোক যিবিলাক ষ্টুডেণ্টে মপআপ কাউন্সেলিং এটেণ্ড কৰিছিলা BSc মেডিকেল টেকনলজি কোৰ্চৰ তোমালোকৰ ফাইনেলি এডমিশ্যনৰ নোটিছৰ লগতে সিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন অফিচিয়েলি জাৰি কৰিছে। So আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এডমিশ্যন কোনদিনা হ'ব, কোনে কোনে ক'ত যাব লাগিব, কেনেকুৱা ধৰণে কি কৰিব লাগিব গোটেইখিনি কৈ দিম। আৰু যোনে যোনখন কলেজত পাইছা তোমালোকে এটা কাম কৰিবা, এই যিখন নটিফিকেশ্যন আছে এই নটিফিকেশ্যনখনটো অলৰেডি আমাৰ যিটো এপ আছে প্লে ষ্টৰত থকা সেই এপটোত অলৰেডি প্ৰভাইড কৰি দিয়া গৈছে নটিফিকেশ্যনৰ লগতে সিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন। চ' যিবিলাকে এতিয়ালৈ সেইখন ডাউনলোড কৰা নাই ডেফিনেটলি ডাউনলোড কৰি ল'বা, তাতে তোমালোকে গোটেইকেইখন নটিফিকেশ্যন পাই যাবা। বা অথবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ গ্ৰুপৰ লিংক পাবা, তাতেও জইন কৰিলেও পাই যাবা। অথবা প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'লে তাতেও চেকআউট কৰি ল'ব পাৰিবা। চ' এতিয়া আহিল যে এই নটিছখন কোনদিনা আহিছে। চ' এই নটিছখনৰ পোনপ্ৰথমতে ডেটটো চাব পৰা 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 17 তাৰিখে এই নটিছখন অফিচিয়েলি পাব্লিক কৰিছে। আৰু এইখন হৈছে তোমালোকৰ এডমিশ্যন নটিছ BSc Medical Technology course under Srimanta Sankardev University of Health Science for the একাডেমিক ছিজন 2023 and 2024 আৰু এইটো লাষ্ট ৰাউণ্ড কাউন্সেলিঙৰ বাবে হয়। বহুতে সুধিব পাৰে ইয়াৰ পিছত আৰু নেক্সট কিবা কাউন্সেলিং হোৱাৰ প্ৰবেবিলিটি আছে নেকি। চ' সেইখিনিও কম, বাট তাৰ আগতে তোমালোকে নটিছখন এবাৰ পোনপ্ৰথমতে চাই লোৱা। চ' ইয়াতে পোনপ্ৰথমতে চাই লোৱা, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং কেণ্ডিডেট হু এপিয়াৰ্ড ইন দ্য মপআপ কাউন্সেলিং হেল্ড অন 8/1/2024 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 8 তাৰিখে যিবিলাক ষ্টুডেণ্টে এই মপআপ কাউন্সেলিং এটেণ্ড কৰিছিলা অনলি তোমালোকৰ বাবে এই নটিছখন হয়। আৰু ইয়াতে চাব পৰা প্ৰভিজনেল সিলেক্টেড কেণ্ডিডেট লিষ্টখনো ইয়াৰে লগতে আছে। আৰু এই সিলেক্টেড কেণ্ডিডেটৰ লিষ্টখনৰ ভিতৰত সকলো বহুখিনি কেণ্ডিডেটৰে নাম আছে। আৰু ইয়াতে কিছুমানে ব্ৰাঞ্চ বা ডিপাৰ্টমেণ্ট আপগ্ৰেড কৰিছে, সেইকেইটাৰো নাম দিয়া আছে। ফৰ এক্সাম্পল কোনোবাই ধৰি লোৱা আগতে আছিল ব্লাড বেংকিং টেকনলজিত, তেওঁলোকে ডায়ালিচিছলৈ আহিছে, কোনোবাই এনাষ্টেচিয়াৰ পৰা ক্ৰিটিকেল কেয়াৰলৈ গৈছে। চ' এনেকুৱা ধৰণে বেলেগ বেলেগ কৈ আছে। চ' এইখিনি তোমালোকে নিজৰ নিজৰ ৰেকৰ্ডিং চাই ল'বা, আৰু কাৰ ক'ত নাম আছে সেইখিনি ভালদৰে চাই ল'লে গম পাই যাবা। ইয়াৰে ভালকেইজন ষ্টুডেণ্টকে মই চিনি পাওঁ, আৰু যিকেইজনক চিনি পাওঁ তেওঁলোকক বাৰু মই নটিছখন দি দিবলৈ ট্ৰাই কৰিম, কাৰণ হোৱাটছএপত ভালকেইজন ষ্টুডেণ্টৰ লগত কণ্টেক্টত থকা যায়। চ' ইয়াতে বহুকেইটা ষ্টুডেণ্টৰ নাম আছে, আৰু BPDতো ভালকেইটা ষ্টুডেণ্টৰে নাম আহিছে। MPDতো এজনৰে আহিছে, MPDজন বাৰু বেলেগ হয়, মাষ্টাৰ ডিগ্ৰীৰ হয়। চ' এই নটিছখনত থকা যিবিলাক কেণ্ডিডেটৰ নাম আছে তোমালোকে যাৰ নাম এই লিষ্টৰ ভিতৰত আছে তোমালোকে ইয়াতে চাব পৰা মেনশ্যন কৰিছে 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 30 তাৰিখে নিজৰ নিজৰ গোটেইখিনি ডকুমেণ্টছ লৈ উইথ এডমিশ্যন ৰিচিপ্ট সেইখন লৈ তোমালোকে নিজৰ নিজৰ এল'টেড কলেজত যাব লাগিব। ইয়াতে ক্লিয়াৰলি লিখা আছে, অল দ্য এবভ সিলেক্টেড কেণ্ডিডেট আৰ ডাইৰেক্টেড টু দ্য ৰিপৰ্ট অফ টু দ্য প্ৰিন্সিপাল অফ ৰেছপেক্টিভ কলেজ। লাষ্টলি অৰ্থাৎ তোমালোকে 30 তাৰিখে যাবলৈ কৈছে, বা 30 তাৰিখৰ আগে পিছে গ'লেও হ'ব লাগে, কাৰণ মপআপ ৰাউণ্ড কাউন্সেলিঙত জেনেৰেলি যিটো ডেট দিয়ে সেই ডেটটোৰ আগত গ'লে একো ইছ্যু নহয়। বাট বেলেগ কাউন্সেলিং কেইটাত ফিক্স ডেটত যাব লাগে। 30 তাৰিখ ধৰি দিছে 30 তাৰিখে যাব লাগিব, 30-24 যোনদিনা যাব দিছে সোনদিনাই যাব লাগিব। বাট মপআপ ৰাউণ্ডত জেনেৰেলি মই যদি ক'বলৈ যাওঁ কোনো ডেট যিটো থাকে ডেটটোৰ আগত গ'লেও হৈ যায়, সিমান এটা ইছ্যু নাথাকে। চ' এইটো চাই ল'বা। আৰু ইয়াতে তোমালোকৰ এডমিশ্যনৰ যিটো ফিজ আছে সেইটো UG কোৰ্চৰ বাবে অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চৰ বাবে তোমালোকৰ অনলি 18,000 rupees হয়, যিটো তোমালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। অনলাইন পে'মেণ্ট কৰাৰ বাবে তোমালোকক মই বাৰু এবাৰ দেখুৱাই দিওঁ, কাৰণ ভালেখিনি এনেকুৱা ষ্টুডেণ্ট থাকে যিখিনি ষ্টুডেণ্টে মোক বাৰে বাৰে সুধি থাকে যে দাদা মপআপ ৰাউণ্ড যিটো কাউন্সেলিং আছে কাউন্সেলিঙৰ যিটো ফিজ আছে ফিজটো আমি ক'ত কেনেকুৱা ধৰণে দিব লাগিব বা কি কৰিব লাগিব। চ' এইখিনি মই জাষ্ট ইয়াতে তোমালোকক এবাৰ দেখুৱাই দিওঁ। তোমালোকক মই মোবাইলৰ জৰিয়তে দেখুৱাই দিছোঁ যাতে তোমালোকে কৰিব পাৰা। মোবাইলতে বহুতে কয় যে লেপটপ বা কম্পিউটাৰ নহ'লে কৰিব নোৱাৰি, বাট তেনেকুৱা নহয়, মই মোবাইলতে কৰি দিছোঁ। চিম্পলি তোমালোকে গুগললৈ যাবা, SSUHS বুলি টাইপ কৰিবা। এইটো টাইপ কৰাৰ লগে লগে ফাৰ্ষ্ট ব্ৰাউজাৰ আহি যাব, ব্ৰাউজাৰৰ ভিতৰতে তোমালোকে ইয়াতে পাই যাবা। এনেকুৱা ধৰণে ক্লিক কৰিবা। ইয়াতে তোমালোকৰ ওপৰত একেবাৰে সন্মুখৰ অপশ্যন আহিব, ক'ত আই থিংক তোমালোকৰ 1 2 3 4 5 নম্বৰ এটা অপশ্যন আহিব ফিজ কালেক্ট। চ' চিম্পলি ফিজ কালেক্ট বাটনটোত ক্লিক কৰি দিবা। তোমালোকৰ সন্মুখত অক্টাপেডৰ ফিজ কালেকশ্যন পেজটো খোলা যাব, আৰু ইয়াতে তোমালোকে পোনপ্ৰথমতে চিলেক্ট কৰিবা চিলেক্ট পে'মেণ্ট কেটেগৰী। ইয়াতে তোমালোকে যেতিয়া চিলেক্ট কৰিবা ইয়াতে আহিব ষ্টুডেণ্ট এপ্লিকেণ্ট কেণ্ডিডেট। চ' এজ এ ষ্টুডেণ্ট চিলেক্ট কৰিবা, আৰু যিটো ফিজ আছে ফিজটো কিহৰ ফিজ সেইটো তোমালোকে ইয়াতে চিলেক্ট কৰি ল'বা। ইয়াতে মাল্টিপল অপশ্যন পাবা, এই অপশ্যনবিলাকৰ ভিতৰত নিজৰ নিজৰ যিটো ফিজ থাকে সেই ফিজটো তোমালোকে নিজৰ নিজৰ ৰেকৰ্ডিং দি দিবা।
সো ফিজটো পেমেন্ট কৰাৰ পিছত তোমালোকে নিজৰ ৰেকৰ্ডিং জাষ্ট যোনখন কলেজত নাম আহিছে ফৰ এক্সাম্পল ইয়াতে বহুকেইজন ষ্টুডেণ্টৰে নাম আছে মিণ্টু তালুকদাৰ বা এনেকুৱা ধৰণে কোনোবাই বিপিটিত পাইছে কোনোবাই এনেকুৱা ধৰণে বেলেগত পাইছে মই নামবিলাক বাৰু মেনশ্যন নকৰোঁ তোমালোকে নিজৰ ৰেকৰ্ডিং চাই ল'বা যোনে পাইছা এগেইন কংগ্ৰেচুলেশ্যন নিজৰ জাৰ্নিটো ভালদৰে কণ্টিনিউ কৰা আৰু যিবিলাকে চিট পাইছা তোমালোকে এটা কাম কৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপতো লিংক পাবা সেই হোৱাটছএপ গ্ৰুপত আমাৰ যিজন এডমিন থাকে 3-4জন এডমিন আছে আমাৰ টিমৰ ভিতৰত সেই টিম মেম্বাৰৰ ভিতৰত যিকোনো এজন মেম্বাৰক তোমালোকে মেছেজ কৰিবা সো মেছেজ কৰি ক'বা যে দাদা মই এইখন কলেজত চিট পাইছোঁ ইয়াতে দাদা নেক্সট প্ৰচেছ কি হ'ব বা আমি পাৰিলে যোনখন কলেজত পাইছা ফৰ এক্সাম্পল GMCত যিবিলাকে পাইছা AMCত পাইছা JMCত পাইছা যোনখন কলেজত পাইছা সেইখন কলেজৰ যিবিলাক চিনিয়ৰ আছে সেই চিনিয়ৰবিলাকৰ কণ্টেক্ট নম্বৰ তোমালোকক প্ৰভাইড কৰি দিবলৈ ট্ৰাই কৰিম যাতে সেই ষ্টুডেণ্টবিলাকৰ লগত জড়িত হৈ তোমালোকে নিজৰ জাৰ্নিটো ভালদৰে কণ্টিনিউ কৰিব পাৰা কিবা যদি নোটছ লাগে সেইবিলাকো তোমালোকে ল'ব পাৰিবা কাৰণ এই যিটো এডমিশ্যন আছে বা এই যিটো কোৰ্চটো চলিব ফৰ এক্সাম্পল এইটো লাষ্ট ৰাউণ্ড কাউন্সেলিং হয় বাট ক্লাছেছ আজিৰ পৰা ভালকেইদিন আগতে ষ্টাৰ্ট হৈছে সো তাৰে ভালখিনি নোটছ আছে সো এইবিলাকো আমাৰ ফালৰ পৰা আমি দি দিবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰে সিমানখিনি সহায় সহযোগিতা 2024 বৰ্ষত কৰিবলৈ ট্ৰাই কৰিলোঁ আই হোপ এই চেনেলটোৰ জৰিয়তে তোমালোকৰ মাজত বহুখিনি ষ্টুডেণ্টে এইবাৰ চিলেক্ট হৈছে বা ভালখিনি ইনফৰমেশ্যন পাইছা সো যিবিলাকে এই নোটিছখন পাবলৈ ইচ্ছা কৰা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰা অথবা অফিচিয়েল ৱেবছাইটৰ পৰা চাব পাৰা বাট আমাৰ এপটোত গোটেইখিনি বস্তু ষ্ট্ৰাকচাৰ ৱাইজ দিয়া আছে বহুতে কি কয় যে ৱেবছাইটবিলাক ঠায়ে বিচাৰি থাকে তাত অফিচিয়েল ৱেবছাইট নহয় বাট আমি যিবিলাক ইনফৰমেশ্যন দিওঁ তাৰে গোটেইখিনি বস্তু কৈ দিওঁ সো এইখিনি আছিল যিবিলাকে চিট পাইছে এগেইন কংগ্ৰেচুলেশ্যন নিজৰ জাৰ্নিটো ভালদৰে কণ্টিনিউ কৰা আৰু তোমালোকে নিজৰ ভাইটি ভণ্টি বা যিখিনি বন্ধু বান্ধৱী আছে যিয়ে মেডিকেল কোৰ্চত 1% বা ইঞ্জিনিয়াৰিং কোৰ্চত 1% হ'লেও ইণ্টাৰেষ্ট থকা বুলি ভাবা তেন্তে তেওঁলোকৰ লগত ডেফিনেটলি এই চেনেলটো শ্বেয়াৰ কৰিবা যাতে এই চেনেলৰ জৰিয়তে তেওঁলোক উপকৃত হয় সো যিবিলাকে নোটিছখন বিচাৰা হোৱাটছএপ গ্ৰুপ লগতে আমাৰ এপত পাই যাবা লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স ডাউনলোড নাও এণ্ড জইন নাও ইন আৱাৰ হোৱাটছএপ গ্ৰুপ থেংক ইউ